আমাৰ ঘৰখন কি কৰিলে দেখিছেনে গাইজ? গোটেই এইফালে বিচনা তলে এইফালে বিচনা আছে, বিচনাৰ তলটো গোটেই ভঙা হৈ গ'ল। গোটেই ৱাল মানে পকা ফাটি পিনে এই বিমটো দিয়া আছে কাৰণে বাচি গ'ল, নহ'লে গোটেই ঘৰ বহি গ'ল হয়। এইবোৰ দেখিছেনে? এইবোৰ চাওকচোন, আৰু আছে, মই দেখাছোঁ ৰ'ব দেই। দেখাবলৈ অকণমান অসুবিধা আছে। এইবোৰ তলত যে দেখিছে বেৰখনলৈ গোটেই ভাগ, আমি পকাই ৱাল গঠি থৈছিলোঁ, কিন্তু ৱাল খহি গ'ল। ইটাখিনি মানে আমি উঠাই দিলোঁ, বোকাতে সোমাই আৰু কিছুমান ইটা এতিয়াও পৰি আছে। মই ভিতৰৰ ফালৰ পৰা দেখাইছোঁ ৰ'ব দেই। এইবোৰ দেখিছেনে? গোটেই ইটাবোৰ পৰি গ'ল। এইটো ইটা, এইবোৰ দেখিছেনে? এইবোৰ ইটা পৰি পৰি আছে। খালি বোকাত এইখিনি উঠাবলৈ দিগদাৰ হৈ গৈছে, বহুতে বেছি বোকা হৈছে। এক আঁঠুমান মানে সোমাই যাম বোকাত। এইবোৰ চাওকচোন, এইবোৰ গোটেই ইটা পৰি পৰি বেৰখন এনেকৈ হৈ গ'ল। আৰু এইফালে দেখিছেনে? এইফালে ইটাখিনি মানে পৰি পিনে বাথৰুমৰ যোনটো পাইপ আছিলে, আমাৰ লেট্ৰিন আৰু বাথৰুম পাইপটোৰ ওপৰতে পৰি গোটেই পাইপ ফাটি গৈছেগৈ। আৰু এইফালে ইটাখিনি গোটেই বেয়াকৈ মানে গোটেইটো খহিয়ে গুচি গ'ল। মানে নদী যেনেকৈ খহে তেনেকৈ ইটাখিনি খহিয়ে গুচি গ'ল। আৰু এইবোৰ চাওকচোন, এইটো মেইন আমাৰ যোনটো পাকঘৰ আছিলে, মানে আমি য'ত মৃতকৰ কাম কৰোঁ, এইটো পাকঘৰৰ অৱস্থা। গোটেই টেমা চেমা পৰি আছে, কিন্তু টেমাবোৰ উঠাবলৈ যাবলৈ শক্তি নাই, কাৰণ ইয়াত একদম পূৰা বোকা হৈ আছে। সোমাব লাগিলে ওলাবলৈকে দিগদাৰ হ'ব। এয়া চাওকচোন উধানটো, দেখি পাইছেনে নাই পোৱা মই গম পোৱা নাই বাৰু, বহুত আন্ধাৰ হৈ আছে দেখোন। এয়া দেখিছেনে বাৰু? গোটেইবোৰ খহি মেলি চব শেষ। এদিন বাম আহি পিনে আমাৰ এনেকুৱা অৱস্থা কৰিলে ঘৰ। টেমাখিনি পৰি আছে, কিন্তু টেমাখিনি উঠাব যাবলৈ সময় বুলি নহয়, মানে নোৱাৰোৱেই, বোকাত গোটেই সোমাই যাব লাগিব। তত ইমান চাফা কৰিছোঁ যদিও এইখিনি পলস থাকিয়ে গৈছে। এইবোৰ চাওকচোন, গোটেই পলস হৈছে। এইটো ভিতৰ দেই, ভিতৰ মত এনেকৈ পলস। আৰু এটা বহুতে দুখ লগা কথা কি জানেনে? মই সেইকাৰণে মানে 3 দিনকৈ কাৰেণ্ট নাছিলে কাৰণে দেখাব নোৱাৰিলোঁ। আৰু আমি যে হাঁহ যে আনিছিলোঁ, এই 70টা হাঁহৰ ভিতৰত অকল 30টা বাচিলে, বাকী গোটেইখিনি হাঁহ মৰি গ'ল। আৰু কুকুৰা বহুতখিনি মৰিলে। আৰু যিহেতু মোৰ মোবাইলৰ চাৰ্জো নাছিলে, সেইবাবে মই দেখাব নোৱাৰিলোঁ। এয়া চাওকচোন, অকল হাঁহ এইকেইটিহে বাচি থাকিলেগৈ। গোটেই হাঁহখন মৰিব। আৰু ইহঁতকেইটা আমি ভিতৰত থ'বলগীয়া হৈছে, কাৰণ বাহিৰত একেবাৰে থ'বলৈ এতিয়া নোৱাৰি। এয়া দিছে চাওকচোন, কুকুৰা গঁৰাললৈ যাবলৈ কিমান অসুবিধা হৈছে আমাৰ, কিন্তু কুকুৰাখিনি তাতে ফচাই থ'বলগীয়া হৈছে। গোটেই কুকুৰা বহুত মৰি গ'ল, একদম মৰি চব শেষ হৈ গ'ল। কেনেকৈ মৰিলে ময়ো নিজে নাজানো, মানে বেছি হাঁহে কুকুৰা চব লগতে থৈ দিয়াৰ কাৰণে মৰিলে নেকি চাগে। হাঁহ গোটেই আমি তলত যেতিয়া পানী হৈছিলে, তেতিয়া তলতে পেলাই দিবলগীয়া হৈছিলে। এইবোৰ চাওকচোন, পলস আজিলৈকে মানে শেষেই হোৱা নাই। আৰু শেষ হ'ব ক'ৰপা? গোটেই বৰষুণ দি পলসে হৈ আছে। 10 দিনেই হৈ গ'ল, কিন্তু আমাৰ পানী এতিয়ালৈকে শুকুৱাই নাই। দেখিছেনে? অহা যোৱা ৰাস্তাটো গোটেই পানীয়ে পানী। ইমান কষ্টত আমি মানে খোজকাঢ়ি আহিবলগীয়া হৈছে নহয়, পানীয়ে লগতে গোটেই বোকাও।